নমস্কাৰ সকলোকে। আজি আমাৰ এইটো মেথছৰ প্ৰথমটো ক্লাছ, য'ত আমি নাম্বাৰ ছিষ্টেম বা সংখ্যা প্ৰণালীৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত যিখিনি সংখ্যাৰ প্ৰণালী বা নাম্বাৰ ছিষ্টেমৰ যিখিনি গোটাইখিনি কনচেপ্ট আমি বুজিবৰ কাৰণে চেষ্টা কৰিম, লগতে ইয়াৰ ওপৰতনো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইবিলাক বস্তু আমি আলোচনা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ফল্ছ, অৰ্থাৎ তলৰ কোনটো কথা ভুল বা অশুদ্ধ। এতিয়া কি ষ্টেটমেণ্ট দিছে এইকেইটা চোৱা যে অল নেচাৰেল নাম্বাৰ আৰ হোল নাম্বাৰ, বা আমি অসমীয়াত ক'বলৈ গ'লে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। এতিয়া চোৱা, স্বাভাৱিক সংখ্যা মানে কি হয় বা নেচাৰেল নাম্বাৰ মানে কি হয়? নেচাৰেল নাম্বাৰ মানে কি হয়? নেচাৰেল নাম্বাৰ মানে হ'ল যেতিয়া 1, 2, 3, 4 এইবিলাক হ'ল এটা নেচাৰেল নাম্বাৰ। এনেকৈ ইয়াৰ পৰা এইকেইটা হ'ল নেচাৰেল নাম্বাৰ। আকৌ হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি ক'লে ইয়াতে 0ৰ পৰা আৰম্ভণি হয়। যেনেকৈ তাতে 1ৰ পৰা আৰম্ভণি হৈছে, ইয়াতে 0ৰ পৰা আৰম্ভণি হয়। 0ৰ পৰা আৰম্ভণি হৈ কেনে অসীমলৈ যাব পাৰে। এতিয়া আমাক কি কৈছে যে লাইনটো বুজিবৰ কাৰণে চেষ্টা কৰা যে সকলো স্বাভাৱিক সংখ্যাই কি বুলি কৈছে? পূৰ্ণ সংখ্যা বুলি কেনে কৈছে। এতিয়া চোৱাচোন যে স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হৈছে? 1, 2, 3, 4ৰ পৰা। ইয়াতেও আছেনে 1, 2, 3, 4 আছেনে? হয়নে? গতিকে এইটো কি হয়? এটা শুদ্ধ হয়, ট্ৰু হয়। এইটো ফলছ নহয়। ছেকেণ্ডটো চোৱা, অল ইণ্টিজাৰ্ছ আৰ হোল নাম্বাৰ, অৰ্থাৎ সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বুলি কেনে কৈছে। এতিয়া অখণ্ড সংখ্যা মানে কি? অখণ্ড সংখ্যা মানে হৈছে যিবিলাক আমাৰ মানে মাইনাছৰ ফালৰ পৰা মাইনাছ যদি চাওঁ আমি, ধৰা -3, -2, -1, 0, 1, 2, 3 এইবিলাক হৈছে, অৰ্থাৎ মাইনাছ আৰু প্লাছ দুই যিমান সংখ্যা আছে সেই সংখ্যাবিলাকক আমি ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কেনে কওঁ। আকৌ পূৰ্ণ সংখ্যা বুলি ক'লে কাক মানে হোল নাম্বাৰ বুলি ক'লে কি বুজো? মই ইতিমধ্যে ক'লোৱে, হোল নাম্বাৰবিলাক হৈছে এইবিলাক হৈছে হোল নাম্বাৰ। এতিয়া চোৱা, এই গোটাইবিলাক সংখ্যা এইবিলাক হয় বুলি কেনে কৈছে, হয় জানো? নহয়, এইটো হ'ব ফলছ। কাৰণটো কিয়? কাৰণ চোৱা, কাৰণ ইয়াতে -3 আছে, -2 আছে, -1 আছে। ইয়াতে মাইনাছ আছে জানো? ইয়াতে 0ৰ পৰাহে আৰম্ভণি হৈছে, পিছৰখিনিহে আৰম্ভণি হৈছে, আগৰখিনি নাই নহয়। গতিকে সেইটো হৈছে ফলছ। গতিকে এই কুৱেশ্যনটোৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো। এতিয়া বাকীকেইটাও আমি চাই লওঁ কিনো দিছে। এনে জাষ্ট চাই লওঁ আৰু, আমি যিহেতু উত্তৰটো পালোৱে বাৰু, হ'লেও আমি বুজিবৰ কাৰণে চেষ্টা কৰোঁ যে অল প্ৰাইম নাম্বাৰ আৰ নেচাৰেল নাম্বাৰ, সকলো মৌলিক সংখ্যাই স্বাভাৱিক সংখ্যা বুলি কেনে কৈছে। এতিয়া মৌলিক সংখ্যা কোনবিলাক হয় বা প্ৰাইম নাম্বাৰ কোনবিলাক হয়? যিবিলাক সংখ্যা একৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰি। যেনে ধৰা 5টো, যেনে 5, যেনে ধৰা 7, এইবিলাকক 1ৰ বাহিৰে আৰু বেলেগ সংখ্যাৰে এইবিলাকক হৰণ কৰিব নোৱাৰি। আৰু নিজক পাৰি, আৰু 5ক 5ৰে পাৰি। যেনেকৈ 6টোক আমি 2ৰেও হৰণ কৰিব পাৰোঁ, 6টোক আমি 3ৰেও হৰণ কৰিব পাৰোঁ, হয়নে? তেনেকৈ এই সংখ্যাবিলাকক বেলেগেৰে হৰণ কৰিব নোৱাৰি। এতিয়া যদি আমি লিখোঁ যে মৌলিক সংখ্যাবিলাক, ধৰা 2 টো এটা মৌলিক সংখ্যা, 3 টো এটা মৌলিক সংখ্যা, 5, 7, তাৰপিছত আহিব 11, এইবিলাক এটা মৌলিক সংখ্যা ন? আৰু এইবিলাক এই নেচাৰেল নাম্বাৰৰ ভিতৰতে পৰে, এই সংখ্যাবিলাকৰ ভিতৰতে পৰে এইবিলাক। গতিকে সেইটো শুদ্ধ হৈ আছে আমাৰ। এইটো 3 নম্বৰটো শুদ্ধ হৈ আছে। আৰু 4 নম্বৰটো কি কৈছে যে অল নেচাৰেল নাম্বাৰ আৰ ইণ্টিজাৰ্ছ। হয়, কাৰণ নেচাৰেল নাম্বাৰ এইকেইটা হয় ন? এইকেইটা হ'ল নেচাৰেল নাম্বাৰ। এইকেইটা ক'ত আছে? এইকেইটা ইয়াতে আছেতো। এইকেইটা চোৱা, ইয়াতে 0টো নহয় বাৰু, 1ৰ পৰা ষ্টাৰ্ট হ'ব। বুজিছা ন? অ'কে, যদি বুজি নোপোৱা তোমালোকে আকৌ এবাৰ ৰিপিট কৰি চাই ল'বা। গোটেই কনচেপ্টখিনি তোমালোকে ক্লিয়াৰ কৰি ৰাখিবা যে হোল নাম্বাৰ কাক কোৱা হয়, বা অসমীয়াত আমি পূৰ্ণ সংখ্যা কাক কওঁ, স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ কাক কোৱা হয়, বা ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা কাক কোৱা হয়। সেই বস্তুখিনি বুজি পালে তোমালোকে এইটো আৰামত শুদ্ধ কৰি থৈ আহিব পাৰিবা। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়োঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ পেয়াৰ অফ
প্ৰাইম নাম্বাৰ অৰ্থাৎ তলৰ কোনটো যোৰ পৰস্পৰ মৌলিক সংখ্যা এটা কেতিয়াবা তোমালোকে সহমৌলিক সংখ্যা বুলি দিব পাৰে দেই কেতিয়াবা সহমৌলিক বুলি কেনে দিয়ে পৰস্পৰ নিদি কেনে সহমৌলিক বুলি দিব পাৰে এটা কো প্ৰাইম নাম্বাৰ মানে কি হয় সেইটো আমি প্ৰথমতে জানিব লাগিব এতিয়া আচ্ছা কো প্ৰাইম নাম্বাৰ মানে হৈছে আমি ইয়াৰ যেটো HCF HCF টো যেতিয়া দুটা সংখ্যাৰ 1 হয় তেতিয়াই তাক কি বুলি কোৱা হয় তেতিয়াই তাক পৰস্পৰ মৌলিক সংখ্যা বা কো প্ৰাইম নাম্বাৰ বুলি কেনে কোৱা হয় এতিয়া এই 4 আৰু 6 যদি আমি মানে তাৰ উৎপাদক বিলাক উলিয়াও কি হ'ব উৎপাদক বিলাক 2 into 2 কৰিব পৰা যাব হয়নে তাৰ পিছত 3 টোক আমি কি কৰি কেনেকৈ সৰি 3 নহয় 6 টোক আমি কেনেকৈ ভাঙিব পাৰিম 2 into 3 এতিয়া ইয়াৰে মিল থকা কোনটো আছে এইটো আছে হয়নে গতিকে ইয়াৰে HCF কি হয় HCF ইয়াৰে 2 হয় ওকে ঠিক একেদৰে যদি আমি 21 আৰু 14 টো যদি চাও 21 আৰু 14 টো কি হ'ব 21 টোক আমি 3 into 7 ৰে ভাগ কৰিব পাৰো আৰু এইটোক আমি 2 into 7 ৰে কৰিব পাৰো এতিয়া চোৱা ইয়াতে এইটো হৈছে HCF এইটো হৈছে HCF হৈছে ইয়াৰে কিমান 7 তাৰ নেক্সটটো আমি চাম 16 আৰু কি দিছে 9 এটা সো 9 টোক 16 ক আমি কেনেকৈ ভাঙিব পাৰিম হয়তো আমি 4 into 4 কৰিব পাৰিম ওকে বা আমি কি কৰিব পাৰিম সৰি 4 into 4 কৰিব পাৰিম নহলে আমি ভাঙিব পাৰিম 2 into 8 ৰে 2 into 8 আৰু 9 টো আমি অকল 3 into 3 এ কৰিব পাৰিম এটা ইয়াতে কোনবাটো মিল আছে নেকি এই ইয়াতে থকা সংখ্যা আৰু ইয়াতে সংখ্যা থকা কোনবাটো মিল আছে নেকি নাই যেহেতু ইয়াতে মিল নাই যেহেতু সোৱা ইয়াতে একো মিল নাই এটা সংখ্যাৰ মিল নাই গতিকে কি হ'ব ইয়াৰ HCF টো 1 হৈ যাব HCF টো কি হ'ব 1 হৈ যাব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এইটো কো প্ৰাইম নাম্বাৰটো হ'ব অপচন সি টো ঠিক আছে বুজি পাইছা সকলোৱে নেক্সট কোৱেশ্চনটো ফালে একবাৰো how many prime number are there between 20 and 40 20 আৰু 40 ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে এতিয়া মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ কি হয় মই তোমালোকক কৈ দিও যে চোৱা যেতিয়া সংখ্যা এটা একৰে আৰু হি নিজক হৰণ কৰাৰ বাহিৰে বেলেগ একৰে হৰণ নাযায় তাক কোৱা হয় মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি যেনে ধৰা যেনে 11 সংখ্যাটো 11 সংখ্যাটো কিবাৰে হৰণ কৰিব পাৰে নেকি নোৱাৰি অকল একেৰে হৰণ কৰিব পাৰি আৰু বা অকল নিজক হৰণ কৰিব পাৰি তাৰ বাহিৰে বেলেগ একো সংখ্যাৰে ইয়াক হৰণ কৰিব নোৱাৰি হয়নে তেনেকুৱা সংখ্যাবিলাকক কোৱা হয় প্ৰাইম নাম্বাৰ এতিয়া আমাক সুধিছে যে 20 আৰু 40 ৰ ভিতৰত কিমানটা সংখ্যা আছে এনেটো পৰীক্ষাত তোমালোকে ইয়াতে ধৰা হিসাব কৰিব পাৰিবা যে 20 আৰু 40 ৰ ভিতৰত 23 টো এটা মৌলিক সংখ্যা 29 টো এটা মৌলিক সংখ্যা 31 টো এটা মৌলিক সংখ্যা 37 টো এটা মৌলিক সংখ্যা অৰ্থাৎ ইয়াৰে উত্তৰটো কি হ'ব 4 হয়নে কিন্তু তোমালোকে কেতিয়াবা কিছুমান উত্তৰ সহজতে কৰিব পাৰিবা তোমালোকে এটা বস্তু এটা মনত ৰাখিবা যে এটা বস্তু মনত ৰাখিবা এটা সংখ্যা মনত ৰাখিবা যে হেতু হৈছে 4 4 2 2 3 2 2 3 2 1 এই সংখ্যাটো তোমালোকে মনত ৰাখিবা এতিয়া এই সংখ্যাটো কি বুজাইছে মানে এই 10ৰ পৰা সৰি 1ৰ পৰা 10 লৈ 4টা মৌলিক সংখ্যা আছে 10ৰ পৰা 20 লৈ 4টা মৌলিক সংখ্যা আছে আকৌ 20ৰ পৰা 30 লৈ দুটা মৌলিক সংখ্যা আছে ঠিক একেদৰে 30ৰ পৰা 40 লৈ
দুটা মৌলিক সংখ্যা আছে 40ৰ পৰা 50 লৈ তিনিটা মৌলিক সংখ্যা আছে 50ৰ পৰা 60 লৈ দুটা মৌলিক সংখ্যা আছে আকৌ 60ৰ পৰা 70 লৈ দুটা মৌলিক সংখ্যা আছে ঠিক একেদৰে 80 লৈকে 70ৰ পৰা 80 লৈ তিনিটা আছে 80ৰ পৰা 90 লৈ কিমান আছে দুটা আছে আৰু 90ৰ পৰা 100 লৈ এটা আছে ওকে টোটাল অৰ্থাৎ যদি 1ৰ পৰা 100 লৈ কিমানটা আছে বুলি কয় তেতিয়া হলে হ'ব 25টা 25টা মৌলিক সংখ্যা আছে হ'ব সেই নাম্বাৰটো তোমালোকে ফোন নাম্বাৰ হিচাপে মনত ৰাখিব পাৰা যে 4422322321 আশা কৰোঁ তোমালোকে বুজি পাই আছা ধুনীয়াকৈ বস্তুখিনি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো দিছে আমাক যে two number are called twin prime if they are consecutive prime with a difference of অৰ্থাৎ দুটা মৌলিক সংখ্যাক যমজ মৌলিক সংখ্যা বুলি কোৱা হয় যদিহে সিহঁতৰ মাজৰ পাৰ্থক্য ডেজ হয় অপচন দিছে 1 3 2 আৰু 0 এতিয়া এই টুইন প্ৰাইম নাম্বাৰ বা যমজ মৌলিক সংখ্যা বুলি কেনেকৈ কাক কোৱা হয় চোৱা যদি ধৰা আমি যদি 3 আৰু 5 টো যদি এনেকৈ লিখোঁ 3 আৰু 5 বা যদি আমি এনেকৈ লিখোঁ 5 আৰু 7 বা আমি যদি লিখোঁ যে 29 আৰু 31 বা 11 আৰু 13 এইবিলাক এটা এটা কি হয় চোৱা 3 টো এটা মৌলিক সংখ্যা হয় 5 টো এটা মৌলিক সংখ্যা হয় এতিয়া যদি আমি এই 5ৰ পৰা যদি 3 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কিমান ৰ'ব 2 7ৰ পৰা যদি 5 মাইনাছ কৰোঁ কিমান ৰ'ব 2 31ৰ পৰা যদি 30 মাইনাছ কৰোঁ 2 তাৰপিছত ইয়াৰ 13ৰ পৰা যদি 11 মাইনাছ কৰি দিওঁ 2 অৰ্থাৎ যেতিয়া দুটা মৌলিক সংখ্যাৰ মাজত মানে পাৰ্থক্যটো 2 হ'ব তেতিয়া তাক আমি কওঁ যমজ মৌলিক সংখ্যা বা টুইন প্ৰাইম নাম্বাৰ বুলি কেনে হ'ব তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি2 ইয়াতে আমাৰ শুদ্ধ হৈ যাব যমজ মৌলিক সংখ্যা হ'বৰ কাৰণে সিহঁতৰ দুটাৰ পাৰ্থক্যটো সদায় 2 হ'ব লাগিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট 3-digit প্ৰাইম নাম্বাৰ তিনিটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি তিনিটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি আমাক সুধিছে এতিয়া তিনিটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা যদি আমি উলিয়াব যাওঁ তিনিটা অংকৰ যদি আটাইতকৈ ডাঙৰ মানে মৌলিক সংখ্যা উলিয়াব যাওঁ তেতিয়াহ'লে সেইটো হ'ব এইটো 997ক একোৰে আমি হৰণ কৰিব নোৱাৰোঁ ওকে একোৰে আমি হৰণ কৰিব নোৱাৰোঁ এতিয়া চোৱা এইটো এটা মৌলিক সংখ্যা হয় কিন্তু এইটো ডাঙৰ নহয় আমাক এটা শব্দ কৈছে যে ডাঙৰ বুলি কৈছে ওকে তিনিটা অংকযুক্ত আটাইতকৈ সৰু মৌলিক সংখ্যা বুলি ক'লে 3-digit মানে স্মলেষ্ট 3-digit প্ৰাইম নাম্বাৰ বুলি ক'লে আমাৰ 101টো হৈ গ'ল হয় নেক্সট কুৱেশ্যন ইজ 3.14 a rational or irrational number অৰ্থাৎ 3.14 অৰ্থাৎ 3.14 এটা পৰিমেয় নে অপৰিমেয় সংখ্যা আমাক সুধিছে এতিয়া তোমালোকক মই এটা কথা জনাই থৈ দিওঁ যে পৰিমেয় বা অপৰিমেয় সংখ্যা যদি চোৱা যদি 3.14 হয় বা 3.145 এনেকৈ যদি ৰিপিট হৈ গৈ থাকে অৰ্থাৎ যদি এইটো যদি শেষ হৈ যায় আৰু যদি এনেকৈ তিনিটা বা দুটা বা এটা এটাকৈ ৰিপিট হৈ গৈ থাকে তেতিয়া আমি এইবিলাকক আমি কওঁ ৰেচনেল নাম্বাৰ বুলি কেনে মানে পৰিমেয় সংখ্যা বুলি কেনে কিন্তু যদি বোলে আমাক যদি এনেকৈ দিয়া থাকিলে যে 3.1247865417823
3 একো মিল নাই মানে একো মিল নাই ইয়াৰ পিছৰ সংখ্যাবিলাকৰ একো মিল নাই তেতিয়া এংকে এংকে যদি গৈ থাকে অৰ্থাৎ হৰণ কৰিলে যদি ওলাই গৈ থাকে শেষ যদি নহয় এইবিলাকক কওঁ আমি ইৰেচনেল নাম্বাৰ বুলি কেনে মই আকৌ এবাৰ বুজাই দি আছো দেই ইৰেচনেল নাম্বাৰ বুলি মানে এতিয়া আমাক যেহেতু এইটো অপচনত দিছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপচন এ টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব মানে মই কি কৈছো চোৱা যদি এটা মানে সংখ্যা যদি দশমিকৰ পিছত শেষ হৈ যায় যেনেকৈ আমাৰ এই কুৱেশ্যনটোত দিছে যে 3.14 3.14 শেষ তাৰপিছত আৰু নাই আকৌ যদি এটা সংখ্যা দশমিকৰ পিছৰ সংখ্যাকেইটা ৰিপিট হৈ থাকে মানে ধৰা 3.145 এনেকৈ যদি ৰিপিট হৈ থাকে তেতিয়াহ'লে আমি সেইকেইটাক ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা বুলিয়ে ক'ব পাৰোঁ কিন্তু যদি দশমিকৰ পিছৰ সংখ্যাকেইটা ৰিপিট নহয় বেলেগ সংখ্যা আহি থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা বুলি কেনে কওঁ হ'ব নেক্সট কুৱেশ্যন find the difference between least 5 digit nong and largest 3 digit number অৰ্থাৎ 5টা অংকৰে লিখিব পৰা লঘিষ্ঠ সংখ্যাটো আৰু বা সৰু সংখ্যাটো লঘিষ্ঠ মানে সৰু সংখ্যাটো আৰু 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু আটাইতকৈ গৰিষ্ঠ মানে ডাঙৰ সংখ্যাটোৰ মাজৰ পাৰ্থক্য কিমান হ'ব আমাক উলিয়াব দিছে আৰু এই কুৱেশ্যনটো এডিআৰই 2022 আহিছে এতিয়া 5টা অংকৰে লিখিব আমাক যদি কয় যে 2টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 2টা অংকৰে বুলি যদি কয় তেতিয়াহ'লে আমি কি লিখিম 2টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 99 হয়নে আকৌ যদি কয় বোলে 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা সৰু সংখ্যাটো কি 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি তেতিয়াহ'লে আমি কি লিখিম 100 টো হৈছে 3টা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা এতিয়া আমাক কি কৈছে যে 5টা অংকৰে লিখিব পৰা আটাইতকৈ লঘিষ্ঠ সংখ্যা মানে সৰু 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি জানানে 1 0 0 0 0 0 ছটা হৈ গ'ল ন 5টা আৰু কি বুলি কৈছে যে 3টা অংকৰে লিখিব পৰা আটাইতকৈ গৰিষ্ঠ সংখ্যাটো মানে ডাঙৰ সংখ্যাটো 3টা সংখ্যাৰে লিখিব পৰা সেইটো হৈছে 999 এতিয়া এইটো যদি আমি মাইনাছ কৰি দিওঁ 10,000ৰ পৰা যদি 999 যদি মাইনাছ কৰি দিওঁ কিমান হ'ব ইয়াৰ পৰা আমি এক ধাৰে ল'ম তেতিয়াহ'লে ইয়াত কিমান হ'ব যায় 10 হ'ব যায় হয়নে এই 10টোৰ পৰা ইয়াতে এটা ল'লে কিমান হ'ব 10 হ'ব যায় কিন্তু ইয়াতে কি হ'বগৈ এটা 9 থাকিবগৈ হয়নে আকৌ ইয়াৰ পৰা যদি আমি লওঁ কিমান হ'ব ইয়াতে 10 হ'ব কিন্তু ইয়াতে কিমান থাকিবগৈ 9 থাকিবগৈ 9 এইবিলাক তোমালোকে স্কুলৰ দিনতে শিকি আহিছা ইয়াতে আকৌ কি থাকিব 9 থাকিব আকৌ ইয়াৰ পৰা ইয়াতে লৈ গ'লে এইটো কিমান হ'ব 10 হ'ব ইয়াত 10ৰ পৰা যদি 9 মাইনাছ কৰোঁ কিমান হ'ব 1 ইয়াতে 9 আছিল 9ৰ পৰা 9 গ'লে 0 9ৰ পৰা 9 গ'লে 0 আৰু ইয়াতে কিমান আছিল ইয়াতে 9টোৱে আছিল অকল 9টো আছে 9ৰ পৰা একো নগ'লে কিমান থাকিব 9 আৰু এই একটোতো নাথাকিলে কাৰণ আমি ইফালে ধাৰে লৈ গ'লোঁ হয়নে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো আমাৰ ইয়াতে শুদ্ধ হৈ যাব ঠিকে আছে মই তোমালোকৰ কাৰণে এটা হোমৱৰ্ক লৈ আহিছোঁ এই কুৱেশ্যনৰ এনচাৰটো তোমালোকে মোক দিবৰ কাৰণে চেষ্টা কৰিবা কুৱেশ্যনটো কি দিছে যে ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন 4 digit number অৰ্থাৎ লিষ্ট 4 digit number and largest 3 digit number অৰ্থাৎ 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো আৰু 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ মাজৰ পাৰ্থক্যটো কি হ'ব এইটো তোমালোকে মোক কমেন্ট সেকশনত জনাবা দেই আজিলৈ আমাৰ এই ভিডিঅটো এইখিনিয়ে আছিল আশা কৰোঁ তোমালোকে গোটাইখিনি বস্তু ধুনীয়াকৈ বুজিব পাৰিছা আৰু নেক্সট আমি ভিডিঅ'বিলাকত আৰু এনেকুৱা ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন মই তোমালোকৰ কাৰণে লৈ আহিম তোমালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিবা থেংক ইউ